নমস্কাৰ বন্ধু আৰু বাইদেউ, আপোনালোক আটাইতকৈ মোৰ বিজি নিউজ 8 চেনেললৈ আদৰণি জনাইছোঁ। আজি 20 জুলাই 2026 আৰু আজি আমি আলোচনা কৰিম আমাৰ অসমৰ হাজাৰ হাজাৰ অংগনবাদী কৰ্মী সহাৰিকাৰ সকলৰ কেইটামান অতি গুৰুত্বপূৰ্ণ বিষয়ৰ। আপোনালোকে থাৰ্মেলত দেখিবলৈ পাইছে অংগনবাদী কেন্দ্ৰৰ নতুন নিয়ম বা নিৰ্দেশনাসমূহ আৰু ইয়াৰ সকলোতকৈও ডাঙৰ দাবী, যিটো হৈছে অংগনবাদী কৰ্মীসকলৰ স্থায়ীকৰণ বা চৰকাৰী কৰ্মচাৰী মৰ্যাদা। এই বিষয়ত বৰ্তমান চৰকাৰৰ বা বিভিন্ন সন্থাৰ মাজত কি আলোচনা চলি আছে, এই সকলোবোৰ কথা আমি একেবাৰে সহজ ভাষাত বিশ্লেষণ কৰিম। ভিডিঅ'টো বিশেষকৈ আমাৰ অংগনবাদী বাইদেউসকলৰ বাবে বহুত দৰকাৰী হ'ব। গোটেই কথাখিনি চৰকাৰী তথ্যৰ ওপৰত ভিত্তি কৰি পাতিম, যাতে আপোনালোকে কোনো ধৰণৰ উৰা বাতৰি বা বিভ্ৰান্তিত পৰিব নালাগে। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, লগতে আমাৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। প্ৰথমে আমি আলোচনা কৰিম অংগনবাদী কেন্দ্ৰৰ নতুন নিৰ্দেশনাসমূহৰ ওপৰত। আপোনালোকে জানেই যে মহিলা আৰু শিশু বিকাশ সঞ্চালকালয়ৰ ফালৰ পৰা সময়ে সময়ে কেন্দ্ৰসমূহৰ পৰিচালনা আৰু পুষ্টি বিতৰণ ব্যৱস্থা উন্নত কৰিবলৈ নতুন নিৰ্দেশনা জাৰি কৰা হয়। বৰ্তমান সময়ত চৰকাৰে মডেল অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছে। ইয়াৰ ডিজিটেল ট্ৰেকিং অৰ্থাৎ পোষণ ট্ৰেকাৰ এপৰ জৰিয়তে প্ৰতিটো শিশু আৰু গৰ্ভৱতী মহিলাৰ তথ্য আপলোড কৰাটো বাধ্যতামূলক কৰা হৈছে। বৰ্তমানৰ কিছুমান নতুন আপডেট মনত ৰাখিব। ডিজিটেল ৰিপৰ্টিং। এতিয়াৰে পৰা প্ৰতিটো কেন্দ্ৰৰ দৈনিক হাজিৰা আৰু পুষ্টি বিতৰণৰ ৰিপৰ্ট ডিজিটেল মাধ্যমেৰে জমা দিব লাগে। আন্তঃগাঁথনি উন্নয়ন। চৰকাৰে বিশেষকৈ বানপানী প্ৰৱণ অঞ্চলসমূহৰ কেন্দ্ৰবোৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে বিশেষ নিৰ্দেশ জাৰি কৰিছে। নিযুক্তি প্ৰক্ৰিয়া। অসমত অংগনবাদী কৰ্মী আৰু সহাৰিকাৰ পদসমূহ কেন্দ্ৰীয় পৰীক্ষাৰ জৰিয়তে নহয়, বৰং জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয় আৰু স্থায়ী ICDS প্ৰকল্পৰ জৰিয়তে জিলা ভিত্তিয়ে অধিসূচনা প্ৰকাশ কৰা হয়, যিটো মেধাৰ ভিত্তিক বাছনি কৰা হয়। এতিয়া আহিছোঁ এই ভিডিঅ'টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাগটোলৈ, অংগনবাদী কৰ্মীসকলৰ স্থায়ীকৰণ অৰ্থাৎ চৰকাৰী কৰ্মচাৰী মৰ্যাদাৰ বিষয়ে। আপোনালোকে জানে যে সৰ্বভাৰতীয় পৰ্যায়ৰ লগতে আমাৰ অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহাৰিকাৰ সন্থাই দীৰ্ঘ দিনেৰে পৰা দাবী উত্থাপন কৰি আহিছে যে তেওঁলোকক কেৱল স্কিম ৱৰ্কাৰ হিচাপে মাননি নিদি চৰকাৰী কৰ্মচাৰীৰ দৰে স্থায়ী মৰ্যাদা আৰু নিৰ্দিষ্ট দৰমহা দিব লাগে। বিগত বাজেট অধিৱেশনৰ পাছতো অসমৰ বিভিন্ন জিলাৰ লগতে গুৱাহাটী চলচলত বাইদেউসকলে কৰ্মচাৰীৰ মৰ্যাদা আৰু উপযুক্ত মজুৰি দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। আইনী বা চৰকাৰী স্থিতি কি? বৰ্তমানলৈকে উচ্চতম ন্যায়ালয় বা চৰকাৰী নিয়ম অনুসৰি অংগনবাদী কৰ্মীসকলক স্বেচ্ছাসেৱী সামাজিক কৰ্মী হিচাপে গণ্য কৰা হয়। সেইবাবে তেওঁলোকক দৰমহাৰ সলনি মাননি দিয়া হয়। যদিও বিভিন্ন আদালতত এই সন্দৰ্ভত শুনানি চলি থাকে, কিন্তু বৰ্তমানলৈকে অসম চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ স্থায়ী
স্থায়ী চৰকাৰী কৰ্মচাৰী কৰাৰ কোনো কেবিনেট বিধেয়ক গৃহীত হোৱা নাই। কিন্তু চৰকাৰে এই দাবীসমূহৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান বিশেষ সুবিধা আগবঢ়াইছে, যাৰ বিষয়ে আমি ভিডিঅ'টোত পৰৱৰ্তী অংশত পাতিম। যদিও চৰকাৰে এতিয়ালৈকে সম্পূৰ্ণ স্থায়ীকৰণ কৰা নাই, তথাপিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে অংগনবাড়ী বাইদেউসকলৰ বাবে কেইটামান ডাঙৰ ঘোষণা আৰু সুবিধা কাৰ্যকৰী কৰিছে। 1 নম্বৰ, ছুপাৰভাইজাৰ পদত 50% সংৰক্ষণ। আগতে অংগনবাড়ী কৰ্মীসকলৰ বাবে ছুপাৰভাইজাৰ পদত মাত্ৰ 25% কোটা সংৰক্ষিত আছিল। কিন্তু শেহতীয়া কেবিনেট সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা 50% ছুপাৰভাইজাৰৰ পদ অংগনবাড়ী কৰ্মীসকলৰ পদোন্নতিৰ জৰিয়তে পূৰণ কৰা হ'ব। বাকী 50%হে পোনপটীয়া নিযুক্তিৰ জৰিয়তে হ'ব। নিশ্চয় বুজি পাইছে? ইয়াৰ দ্বাৰা অংগনবাড়ী কৰ্মীসকলৰ বাবে ওপৰৰ পদলৈ যোৱাৰ এক ডাঙৰ সুযোগ সৃষ্টি হৈছে। অৱসৰকালীন এককালীন সাহায্য। চৰকাৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে অৱসৰ গ্ৰহণৰ সময়ত 2 লাখৰ পৰা 4 লাখ টকালৈকে এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে, যিটো ইতিমধ্যে বহুতো বাইদেৱে লাভ কৰিবলৈ সক্ষম হৈছে। 3 নম্বৰ, মাননি বৃদ্ধি। বিগত সময়ছোৱাত চৰকাৰে কৰ্মী আৰু সহায়িকাসকলৰ মাহেকীয়া মাননি আৰু কাৰ্যক্ষমতাৰ ওপৰত ভিত্তি কৰি দিয়া ইনচেণ্টিভ পৰিমাণো কিছু পৰিমাণে বৃদ্ধি কৰিছে। এতিয়া আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ কথালৈ। ইউটিউবত বহুতো চেনেলে ভিউজ পাবৰ বাবে ভুৱা ভিডিঅ' বনায় যে কালিৰ পৰা সকলো স্থায়ী হ'ব, দৰমহা 25,000 টকা হ'ল। এনেকুৱা উৰা বাতৰিবোৰ আপোনালোকে একেবাৰে বিশ্বাস নকৰিব। মই আপোনালোকক বাৰে বাৰে কৈছোঁ, একেবাৰে বিশ্বাস নকৰিব এনেধৰণৰ উৰা বাতৰিসমূহ। স্থায়ীকৰণৰ বাবে দাবী আৰু আলোচনা চলি আছে, কিন্তু চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ চৰকাৰী নিয়মীয়া কৰ্মচাৰী কৰাৰ কোনো চৰকাৰী নিৰ্দেশ এতিয়ালৈকে অহা নাই। গতিকে আচল সত্যটো হ'ল, চৰকাৰে যিবোৰ সুবিধা দিছে সেইবোৰৰ লাভ উঠাব লাগে আৰু নিজৰ জিলাৰ সমাজ কল্যাণ বিভাগৰ জাননীসমূহ চাই থাকিব লাগে। আমাৰ চেনেলটো আমি সদায় চৰকাৰী ৱেবছাইট পৰীক্ষা কৰিহে সঁচা খবৰবোৰ আপোনালোকলৈ লৈ আহোঁ। তেন্তে বন্ধু আৰু বাইদেউসকল, আজি আমি অংগনবাড়ী কেন্দ্ৰৰ নতুন নিয়ম আৰু স্থায়ীকৰণৰ দাবী সম্পৰ্কে বিতংভাৱে আপোনালোকৰ লগত আলোচনা কৰিলোঁ। এই বিষয়ে কি ৰায়? অংগনবাড়ী কৰ্মীসকলক সম্পূৰ্ণ চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিব লাগে নে নালাগে? এই ক্ষেত্ৰত আপোনালোকৰ নিজৰ নিজৰ মতামতসমূহ তলত কমেণ্ট বক্সত দাঙি ধৰিব বুলি মই আশা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কিয়নো এটা লাইকে অন্য এটি ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। আৰু আপোনাৰ চিনাকি সকলো অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বাইদেউসকলৰ হোৱাটছআপ গ্ৰুপত আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও সঠিক তথ্যটো জানিব পাৰে। আগলৈ এনেকুৱা বিশ্বাসযোগ্য খবৰ পাই থাকিবলৈ আকৌবাৰ কৈছোঁ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে সুস্থ থাকক। ধন্যবাদ। জয় আই অসম।